কথা তেখেতে যদি পাকিস্তানৰ মানে নমিনেশ্যন দিলে তেখেতে বেছিভাগ ভোটত জিকিলেহেঁতেন ৰাজনৈতিক কেৰিয়াৰ তেখেতৰ ভাল হ'লহেঁতেন পাকিস্তানতে ভাল হ'লহেঁতেন কিন্তু অসমত নহ'ব নিশ্চিত 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 তেখেতটো মিয়া প্ৰেম কৰি আছে গতিকে সময়ৰ পৰা তেখেতৰ অকল প্লেনটো হৈছে মিয়াক কেনেকৈ আমি মানে তুষ্টিকৰণ কৰি পেলাই মিয়াৰ লগত আমি মানে অসমখন বিক্ৰী কৰোঁ তাৰ এটা প্লেন কৰি আছে তেখেতে নিশ্চিতভাৱে তেখেতে সঁচাকৈ আমাৰ মাজুলীৰ লগতে যোৰহাট সমষ্টিৰ কাৰণে এটা সাংঘাতিক এটা ধুমকেতু হ'ল মানে তেখেত আৰম্ভ হ'ল যাৰ কাৰণে মাজুলীৰ উন্নয়নৰ ক্ষেত্ৰত তেখেত এটা বাধাৰ পাচি হিচাপে সৃষ্টি হৈছে প্ৰমাণ হৈছে আৰু সেইমতে তেখেতেতো নিশ্চিতভাৱে আপুনি গম পাইছে যে তেখেতৰ পাকিস্তানৰ লগত সুন্দৰ এটা লিংক আছে পাকিস্তানৰ লগত লিংক মানে পাকিস্তান সঁচাকৈ তেখেতৰ এটা ভাৰতৰ তেখেত এজন মহাশত্ৰু যিজনে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ৰু বিচাৰি আছে যে ভাৰতক কেনেকৈ দুৰ্বল কৰিব পাৰি ভাৰতখন পাকিস্তানৰ মানে এটা তললৈ নিব পাৰি এনেকুৱা ধৰণৰ তেখেতৰ কিছুমান প্লেনেই কৰি আছে তেখেততো এজন ব্যক্তিও নাই তেখেতৰ ভাৰতীয় নাগৰিকত্ব তেখেতৰ বাদে কিমান এইটো আপুনি লক্ষ্য কৰক যে তেখেত কেনেকুৱা ধৰণৰ এজন ব্যক্তি আৰু আমাক নেতৃত্ব দিব হৈছে ইমান কোটি কোটি জনতাক তেখেতৰ কিন্তু পৰিয়ালৰ এজন ব্যক্তিও আমাৰ ইয়াতে নাগৰিকত্বই নাই